নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী জনসংখ্যা নীতিক লৈ সংখ্যালঘুৰ বুদ্ধিজীৱী দল সংগঠনেৰে খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক নতুন জনসংখ্যা নীতি সন্দৰ্ভত হয় বিস্তৃত আলোচনা 134 গৰাকী সংখ্যালঘুৰ বুদ্ধিজীৱী তথা দল সংগঠনৰ নেতৃত্বৰে হয় এই গুৰুত্বপূৰ্ণ আলোচনা বৈঠকত অংশগ্ৰহণ কৰে বিশিষ্ট অধিবক্তা অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া বিশিষ্ট সাংবাদিক চিকিৎসক শিক্ষাবিদ অভিনেতা লেখক প্ৰকাশক আদিয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত ভাষণ ৰাখে পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী পদ্মশ্ৰী এলি আহমেদ শ্বেখ সাদুল্লাহ ৱাজবিৰ হুছেইন আৰু ডক্টৰ এছ.আই. আহমেদে বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৰণোজ পেগুৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে জনসংখ্যা নীতিক লৈ গুৰুত্বপূৰ্ণ বৈঠক এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত এই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনসংখ্যা নীতিক লৈ সংখ্যালঘুৰ বুদ্ধিজীৱী দল সংগঠনেৰে এই বৈঠক নতুন জনসংখ্যা নীতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হৈছে এই বৈঠকখনত আমি জনাইছো 134 গৰাকী সংখ্যালঘুৰ বুদ্ধিজীৱী তথা দল সংগঠনৰ নেতৃত্বৰে হয় এই আলোচনা বৈঠকত অংশগ্ৰহণ কৰে বিশিষ্ট অধিবক্তা অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া বিশিষ্ট সাংবাদিক চিকিৎসক শিক্ষাবিদ অভিনেতা লেখক প্ৰকাশক আদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে আৰু মুখ্যমন্ত্ৰীৰ সন্মুখত ভাষণ প্ৰদান কৰে পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী পদ্মশ্ৰী এলি আহমেদ শ্বেখ সাদুল্লাহ ৱাজবিৰ হুছেইন আৰু ডক্টৰ এছ.আই. আহমেদে বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৰণোজ পেগুৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে আৰক্ষীক আক্ৰমণকাৰীৰ আত্মহননৰ চেষ্টা চোকা অস্ত্ৰেৰে ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলালে অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাই মাজুলীৰ দেউদিয়াতি গাঁৱত সংঘটিত হ'ল এই ঘটনা আৰক্ষীক প্ৰাণঘাতী আক্ৰমণ কৰা কেশৱৰ আন এক চাঞ্চল্যকৰ কাণ্ড আৰক্ষীৰ হাতত দা চমজাবলৈ গৈ নিজৰ ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষীক আক্ৰমণকাৰী কেশৱ হাজৰিকা কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকা নামৰ এইজন লোকক শুকুৰবাৰে নিশা এক গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰৰ বাবে ঘৰলৈ গৈছিল আৰক্ষীৰ এটা দল কিন্তু ঘৰৰ দুৱাৰমুখ পাওঁতেই আৰক্ষীৰ দলটোক অতৰ্কিতে উধাই মুধাই দাৰে ঘপিয়াই পলায়ন কৰে আছামী কেশৱে এই ঘটনাৰ পাছত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলাতক কেশৱক ধৃত আছামীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে আক্ৰমণত ব্যৱহাৰ কৰা দাখন উদ্ধাৰৰ বাবে কেশৱক লগত লৈ পুনৰ দেউদি আদি গাঁৱলৈ গৈছিল আৰক্ষীৰ দল আৰু তাতে চোকা অস্ত্ৰেৰে ডিঙি ৰেপি আত্মহননৰ চেষ্টা চলাই অভিযুক্ত কেশৱ হাজৰিকাই লগে লগে আৰক্ষীয়ে আছামীটোক ভৰ্তি কৰাই গড়মূৰ চিকিৎসালয়ত আমি এতিয়া হিমোগ্লোবিন মানে ব্লাড টেষ্টখিনি কৰিব লাগিব আৰু দুডোখৰ মানে কাট ইঞ্জুৰি হৈছে তাতে আমাৰ এতিয়া ব্লাডটো কণ্ট্ৰলত আহিছে মানে এতিয়া ইমান এটা হেৰি হোৱা নাই আৰু ষ্টিচ কৰা হৈছে কিন্তু আমি ইয়াতে ভৰ্তি কৰিম কেইদিনমান মানে এতিয়া ট্ৰিটমেণ্টখিনি দিব লাগিব ন আমি পেচেণ্টটো পঠাই দিব নোৱাৰোঁ আৰু মেজৰ বেচিছ একো ইঞ্জুৰ হোৱা নাই চ' ইমান হেৰিকৈ দেখা নাই আৰু আমি তাৰপিছত ষ্টিল চাই লওঁ এটা চাইকেট্ৰিক কনচালটেশ্যন দিব লাগিব শুকুৰবাৰে নিশা আছামীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল 4জন আৰক্ষী আহতসকল বৰ্তমানেও চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰে AJYCPৰ বৈঠক HSLC আৰু HS পৰীক্ষাক লৈ বৈঠক AJYCPৰ সোনকালে পৰীক্ষা পতাৰ ব্যৱস্থা কৰাৰ আহ্বান চাকৰি ক্ষেত্ৰত মাৰ্কশ্বিট প্ৰযোজ্য কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে AJYCPৰ নেতৃত্বৰ বৈঠক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ বৈঠক AJYCPৰ সোনকালে পৰীক্ষা পতাৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় আৰু চাকৰি ক্ষেত্ৰত মাৰ্কশ্বিট প্ৰযোজ্য কৰাৰো দাবী জনায় AJYCPৰ নেতৃত্বই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে মাৰ্কশ্বিট যদি স্পেচিয়েলি যিখন এতিয়া আপোনালোকে দিব
সেইখন সকলোতে প্ৰযোজ্য হ'ব লাগিব। কিন্তু তাকে হ'বলৈ যাওঁতে আমি এই কথাও কৈছোঁ যে যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছে যে 100 নম্বৰ পৰ্যন্ত নম্বৰ পাব, তেনেধৰণে নেপাবলগীয়া ছাত্ৰক নম্বৰ দিয়াটো কিন্তু আমি বিচৰা নাই। প্ৰকৃতাৰ্থত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ অৱস্থাত যি নম্বৰ পালেহেঁতেন, তেনে সমপৰ্যায়ৰ নম্বৰ দিবৰ কাৰণেহে এটা সূত্ৰ নিৰূপণ কৰিবৰ কাৰণে আমি কৈছোঁ। মূল কথাটো হ'ল আমাৰ এইটোৱেই যে যদি পৰীক্ষা অনুষ্ঠিত কৰে তেনেহ'লে অনত বিলম্বে আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে কৈছোঁ, আৰু যদি পৰীক্ষা অনুষ্ঠিত নকৰে তেনেহ'লে এই যিখন মাৰ্কশ্বিট দিব, এই যিখন চাৰ্টিফিকেট দিব, সেই মাৰ্কশ্বিট চাৰ্টিফিকেটৰ জৰিয়তে যাতে টেটৰো তেওঁলোকে চাকৰি পাব লাগিব বা ৰাজ্য চৰকাৰৰ আন যিবিলাক মানে চাকৰি, সেই চাকৰিটো প্ৰযোজ্য হ'ব লাগিব। অৰ্থাৎ বিগত দিনৰ যিবিলাক মাৰ্কশ্বিট একে সমপৰ্যায়ৰ এখন মাৰ্কশ্বিট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বছৰৰ প্ৰথমটো বানত বুৰিছে কাজিৰঙা। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰ, বান্দৰডুবি আৰু অগৰাতলি বনাঞ্চলৰ একাংশ অঞ্চল। কাজিৰঙাত বানপানী আহিছে। বছৰৰ প্ৰথমটো বানপানীয়ে বুঢ়াইছে কাজিৰঙাৰ বহু অঞ্চল। ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ কিছু কিছু অঞ্চলৰ লগতে বান্দৰডুবি আৰু অগৰাতলি বনাঞ্চলৰ চহলা আদিকে ধৰি কিছু অঞ্চল প্লাবিত কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে। কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলতেই উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে ৰাষ্ট্ৰীয় উদ্যানখনত। জলমগ্ন হৈছে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ দ অঞ্চলসমূহ। যিসমূহ দ অঞ্চলবোৰ যেনেকৈ অগৰাতলি চহলাত বানপানী সোমাইছে, পানী সোমাইছে, এইফালে বুঢ়া পাহাৰত সোমাইছে আৰু বান্দৰডুবিত সোমাইছে, তেনেকৈ আৰু আৰিমৰাতো ৰাস্তা ডিষ্ট্ৰাক্টেড হৈছে। বানপানী সদৃশ চিটুৱেশ্যন হৈছে, কিন্তু একজেক্টলি বানপানী বুলি ক'ব নোৱাৰি। ব্ৰহ্মপুত্ৰ পানী বাঢ়িছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন্যজীৱকুলে এতিয়া হাইলেণ্ডসমূহত আশ্ৰয় ল'বলৈ ঢাপলি মেলিছে। বানপানীৰ সময়ত বহু জীৱ জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ ওখ স্থানলৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেডৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিখন যান বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ ধাৰ্য কৰিছে। অৱশ্যে একাংশ যান বাহনে মনা নাই এই নিয়ম। তীব্ৰবেগী গাড়ীৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যেই দুটাকৈ পহুৰ মৃত্যু হৈছে। কাজিৰঙাৰ ডিএফঅ ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়া মতে ইতিমধ্যেই এনফৰ্চমেণ্ট বিভাগে গতিবেগ নিয়ন্ত্ৰণ নকৰা ১৩০০ যান বাহনৰ গৰাকীক জৰিমনা বিহাৰ লগতে বন বিভাগে লৈছে আইনগত ব্যৱস্থা। বেৰিকেডৰ ওচৰত তেওঁলোকে শ্ল' কৰে, বাট বেৰিকেড নথকা জেগাত আকৌ স্পীডত যায়। আৰু ইতিমধ্যে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতলোকৰ ব্যৱস্থাটো লৈ আছে। আৰু আজিৰ তাৰিখত মই দ্বিতীয় পৰা প্ৰাপ্ত খবৰ মতে অলমষ্ট 1300 ভেহিকুলৰ ওপৰত তেওঁলোকৰ হাই স্পীডৰ লগাইছে, ফাইন লগাইছে। ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ উফন্দি অহাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বান্দৰডুবি অঞ্চলৰো কেইবাখনো গাঁও প্লাবিত হৈছে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খাদ্যৰ সন্ধানত বনৰ পৰা বাহিৰলৈ ওলাই অহা দল হৰিণ ভক্ষণ কৰি অৱশেষত ৰঙা ঘৰলৈ গ'ল 3জন। এই ঘটনা সংঘটিত হৈছে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ধোবাবাৰী গাঁৱত। হৰিণা মাৰি কাটি খাই ৰঙা ঘৰলৈ গ'ল 3জন। বন বিভাগে দল হৰিণাৰ ছালসহ আটক কৰিলে 3জনক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰ প্ৰৱেশ কৰা এটা দল হৰিণ মাৰি মাংসৰ জুতি ল'লে ধোবাবাৰী গাঁৱৰ কেইবাজনো লোকে। ধেমাজি আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এটা দলে পুৱতি নিশা অভিযান চলাই ধেমাজিৰ ধোঁৱা গাঁৱৰ পৰা এটা হৰিণাৰ ছালসহ আটক কৰে 3জন লোকক। বন বিভাগৰ অভিযানত আটক হয় ৰাজেন দাস, ভুৱন দাস আৰু দিলীপ দাস নামৰ 3জন লোক। এই 3জন লোকে স্বীকাৰ কৰিছে তেওঁলোকে
দল হৰিণটো মাৰি কাটি গাঁৱৰ আন 14জন লোকৰ সৈতে ভগাই খোৱাৰ কথা। বন্যপ্ৰাণী আইন 1972 অনুসৰি বন বিভাগে 3জন লোককে জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে হৰিণা খোৱা আটাইকে চিনাক্ত কৰি আটক কৰিবলৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে বন বিভাগে। যিকেইজন ব্যক্তিয়ে বহুতো ধৰি কাটি মাৰি খাই ইতিমধ্যে হজমেই কৰি আমি গৈ পোৱালৈকে আমিতো প্ৰায় 1:30মান বজাত গৈ পাইছোঁগৈ ৰাতি ভিডিপি পাৰ্টিৰ লগত লৈ চিনাক্ত কৰি 3জন ব্যক্তিক আমি কাৰেক্ট কৰিছোঁ আৰু লগতে পহুৰ মাংস ফুটেজ দিনত যিখিনি ফুটেজ আছিলে সেই ফুটেজখিনি আমি সংগ্ৰহ কৰিছিলোঁ বিভিন্ন টেকনিকেল। তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা পহু স্কিন চাল উদ্ধাৰ কৰিছোঁ, এখন মানে মাংস কটা দা। এই পহু মাংস খোৱাৰ লগত আৰু প্ৰায় 14জনৰ তেওঁলোকে নাম দিছে আৰু আমি ইনভেষ্টিগেশ্যন কৰিম। ইনভেষ্টিগেশ্যন কৰাৰ পিছত আৰু হয়তো পাম। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। পুত্ৰক লগত লৈ পথাৰত বিধায়ক, পিতা পুত্ৰই মিলি সিঁচিলে কঠীয়া। কৃষকক সকাহ দিয়াৰ বাবে বিশ্বনাথ চাৰিআলিৰ বৰকুৰা গাঁৱৰ পথাৰত হাতে কামে লাগিল বিধায়ক প্ৰমোদ বৰঠাকুৰ। পুত্ৰক লগত লৈ পথাৰত নামিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। পিতা পুত্ৰ দুই মিলি সিঁচিলে বাহাদুৰ ধানৰ কঠীয়া। বাৰিষা বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা। বিশ্বনাথ চাৰিআলিৰ বৰকুৰা গাঁৱৰ পথাৰত কৃষি বিভাগৰ উদ্যোগত সিঁচা হয় কঠীয়া। অঞ্চলটোৰ ৰাইজৰ সহযোগত কৃষি বিভাগে কঠীয়া। কৃষি বিভাগে আজি বিশেষ তৎপৰতাত 25 হেক্টৰ মাটিত বাহাদুৰ ধানৰ কঠীয়াৰ সিঁচাৰ ব্যৱস্থা কৰিছে। এই সুযোগতে মই কৃষি বিভাগক ধন্যবাদ দিছোঁ আৰু নিজেও পথাৰলৈ আহি চাইছোঁ। সকলো কৃষিজীৱী ৰাইজে উৎসাহিত হৈছে আৰু আগত বানপানী আহিলেও কৃষকসকলে কঠীয়াৰ কাৰণে কোনো সমস্যাৰ যাতে সৃষ্টি নহয়। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। ফিলিপাইনছত বিমান দুৰ্ঘটনা। ফিলিপাইন সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত মৃত্যু হয় 29জনকৈ জোৱানৰ। 50জন সেনা জোৱানক জীৱনতে উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাৰ পাছতে জ্বলি উঠিল বিমানখন। ফিলিপিনছত বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ফিলিপিন সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। এই দুৰ্ঘটনাত মৃত্যু 29জনকৈ জোৱানৰ। 50জন সেনা জোৱানক জীৱনতেই উদ্ধাৰ কৰা হৈছে। আমি দৃশ্য দেখুৱাইছোঁ। এই দুৰ্ঘটনাৰ পিছতে এনেদৰে জ্বলি উঠিল বিমানখন। সেনাৰ বিমান দুৰ্ঘটনাত পতিত হয়। কি কাৰণত দুৰ্ঘটনাগ্ৰস্ত হ'ল বিমানখন সেয়া এতিয়াও কিন্তু স্পষ্টকৈ জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে 29জনকৈ জোৱানে। অৱশ্যে 50জনকৈ সেনা জোৱানক জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই দুৰ্ঘটনাৰ পিছতেই ভূপতিত হোৱা বিমানখনত এনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জ্বলি ছাৰখাৰ হয় বিমানখন। শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰী। শিশু আৰু গৰ্ভৱতী মহিলাৰ মাজত বিতৰণ কৰিলে পচা চাউল। পশ্চিমবংগলৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ চপাই খালৈপাৰা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পচা চাউল। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনত যোগান ধৰা চাউল এয়া। পুষ্টিকৰ আহাৰৰ নামত পচা চাউল। দৰঙৰ পশ্চিম মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা চপাই খালৈপাৰা অংগনবাড়ী কেন্দ্ৰলৈ জুনৰ 19 তাৰিখে দিয়া চাউল এয়া। শিশু বা গৰ্ভৱতী মহিলাটো বাদে কোনো কাৰণতে খাবৰ উপযোগী নোহোৱা সামগ্ৰীখিনি সন্দৰ্ভত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে বিভাগীয় কাৰ্যালয়ৰ লগত 14 দিন ধৰি যোগাযোগ কৰাৰ পিছতো কোনো কাণ সাৰ নিদিলে ঠিকাদাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষই।
মই ভাবোঁ সমাজ কল্যাণ মন্ত্ৰী ডাঙৰীয়া আনি অজন্তা নেওগ বাইদেৱে চকু কৰক চাউলখিনি একেবাৰে পচা অভিভাৱকবিলাক আহিছিলে চাউল মটৰ নিবলৈ কোনো নিয়া নাই আহি তাৰমানে কৈছে কি আমি এইবিলাক চাউল নিনিওঁ একদম বেয়া চাউল আমি ৱাৰ্ডৰ সভাপতিক মাতিলোঁ আৰু কাৰোবাক মাতিলোঁ মাতি আমি দেখুৱালোঁ চাউলটো দেখাই উঠি আমি অফিচত ফোন কৰিলোঁ আমি কৈছোঁ আমাৰ এইটো চাউল বেয়া কৈছে হ'ব দে পিছত আমি ফটো মাৰিও দিছোঁ অফিচত তাৰপিছত প্ৰায় কৈছে কি চাউলটো পিছত থৈ দি আমি কাৰোবাক কিবা কৰি পেলাই পঠাই দি পেলাই চাউলকেইটা আনাম বুলি কৈছে চৰকাৰে ৰাজ্যৰ কণ কণ শিশু আৰু গৰ্ভৱতী মহিলাক অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে পুষ্টিকৰ খাদ্য যোগানৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে তেনেস্থলত খাদ্যৰ অনুপযোগী সামগ্ৰী বিতৰণে স্থানীয় লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে 3টা বস্তাতে পালোঁ এই বস্তা যেতিয়া পাওঁতে মই ক'লোঁ খালি মটৰটো ভগাই দিওঁ কাৰ চলি কেনেকুৱা বেমাৰ চলি আছে আকৌ এই ভাতটো খুৱাওঁতে আকৌ লগে লগে চিলেকশ্যন হৈ যাব চিলেকশ্যন হৈ যোৱাৰ লগে লগে ৰাইজ বেয়া হৈ যাব মাৰ স্কুলত দুৰ্নাম উঠি যাব মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সিটি 18ত লৈছো এটি বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড তেওঁলোকৰ সুকীয়া সাংস্কৃতিক ঐতিহ্য বৰ্তাই ৰখাৰ বাবে বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়াইছে মই ভাবোঁ যে এই গোটেই পৰামৰ্শবিলাক 2 ঘণ্টাজোৰা বৈঠকতে সিদ্ধান্তলৈকে ৰূপান্তৰ কৰিবলৈ অসুবিধা সেইকাৰণে আমি 8টা সাবগ্ৰুপ বনোৱাৰ সিদ্ধান্ত লৈছোঁ এটা সাবগ্ৰুপে হেলথৰ ওপৰত কাম কৰিব এটা সাবগ্ৰুপে এডুকেশ্যনৰ ওপৰত কাম কৰিব এটা সাবগ্ৰুপে স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব এটা সাবগ্ৰুপে মহিলা সবলীকৰণৰ ওপৰত কাম কৰিব এটা সাবগ্ৰুপে কালচাৰেল আইডেণ্টিটিৰ ওপৰত কাম কৰিব এটা সাবগ্ৰুপে পপুলেশ্যন ষ্টেবিলাইজেশ্যনৰ ওপৰত কাম কৰিব এই ধৰণে 8টা সাবগ্ৰুপে অহা 3 মাহ কাম কৰিব তেখেতসকলৰ কমিউনিটিৰ ভিতৰৰ পৰাই এই সাবগ্ৰুপ কেইটা বনোৱা হ'ব আৰু তাৰ পিছত এই গোটেই কেইটা সাবগ্ৰুপৰ ৰিকমেণ্ডেশ্যনবিলাক আমি একেধৰণে সমাহিত কৰি অনাগত 5 বছৰত এটা ৰোড মেপ বনাই সেই দিশত আমি কাম কৰিবৰ বাবে আমি চেষ্টা কৰিম আজিৰ আলোচনাৰ সাৰমৰ্ম এইখিনি আছে yes today I met 150 rather it is a more than 150 intellectual writers doctors lecturers cultural workers historian musician from the religious minority communities of Assam we have discussed various issues confronting the religious minorities of Assam more particularly the indigenous Assamese minority community. They have a distinct identity, they have a rich cultural tradition and heritage. The meeting has emphasized that the uniqueness of indigenous Assamese Muslims should be protected and should be preserved. However, in the broader landscape, it has been agreed that the population explosion in some part of Assam has posed a real threat for the development of Assam, more particularly in the economic sense. And if at all we have to become among the 5 states of the country, then we have to manage our population explosion. So that has been agreed today. However, in order to achieve that, it has been emphasized that 8 subgroups should be constituted. 1 subgroup will work on health, 1 subgroup will work on education, 1 subgroup will work on population stabilization, 1 subgroup will work on cultural identity, 1 subgroup will work on financial inclusion, 1 subgroup will work on
women empowerment, one subgroup will work on the skill development. So entire range of issues will be discussed in the subgroup, and after 3 months we will be here again to prepare a roadmap for next 5 years. So that was the gist of the meeting we held today. আজিৰ সভাত আমি ৰাজনৈতিক দলৰ ব্যক্তিসকলক আমন্ত্ৰণ কৰা নাই, কিন্তু অসমৰ বিধায়কসকলক বা ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলক আৰু বিশেষকৈ সংখ্যালঘু সমাজক প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠন, সামাজিক সংগঠন আদিৰ লগতো পৰৱৰ্তী পৰ্যায়ত আমি সভাত বহিম। আমি আজি খিলঞ্জীয়া মুছলমান সমাজৰ লগত বহিছোঁ, অহা 2 দিনতে পূৰ্ববংগীয় মুছলমান সমাজৰ লগতো আমি বহিম। কাৰণ দুইটা মুছলমান সমাজৰ মাজত এটা ডিষ্টিংক্ট কালচাৰেল ডিফাৰেঞ্চ আছে, ভাষা, সংস্কৃতি। গতিকে সেই আইডেণ্টিটিটোক আমি ৰেচপেক্ট কৰোঁ আৰু সেই ধৰণে আমি পৰৱৰ্তী পৰ্যায়ত বংগীয় মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা ইণ্টেলেকচুৱেলসকলৰ লগতো আমি বহিম। এইটোতো সকলোৱে জানে, যোন আমাৰ এইটোতো বহুত ডাঙৰ ইতিহাস, 600 বছৰৰ এইটো ইতিহাস। ইয়াত কোনেও এইটোলৈ ক্লাছ আজিলৈকে মই শুনা নাই যে কোনোবাই বেলেগ কৰি কৈছে। অসমীয়া মুছলমান বুলি ক'লে কাক বুজায় সেইটো সকলোৱে জানে, জাৰি জিকিৰ গায়, জাৰি গায়, এইটোতো এটা ডিষ্টিংক্ট আইডেণ্টিটি হ'ব। They will come in we are going to conduct series of meetings on the population management. So next meeting we are going to hold with the migrant Muslim community. So this will be a series of meeting in the next 2 to 3 months. Thank you.